নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনা অসমৰ গণবিক্ষোভ অত্যাধিক বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীকে ধৰি 15 দফীয়া দাবী কাৰ্যকৰণৰ দাবীত এই গণবিক্ষোভ কাৰ্যসূচী। সংগঠনটোৰ শিমলুগুৰি আৰু গেলেকী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত এই গণবিক্ষোভ প্ৰতিবাদী কাৰ্যসূচীত অত্যাধিক বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰা, ONGC অসম সম্পদৰ থলুৱা বিৰোধী নীতি বৰ্জন কৰা, নাজিৰা মহকুমাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়া ভাষাত লিখাৰ ব্যৱস্থা কৰা, লিগিৰি পুখুৰীস্থিত কৰ্মশ্ৰী সিদ্ধেশ্বৰ শইকীয়া সৰণী মহকুমা অসামৰিক চিকিৎসালয়ত সকলো বিভাগৰ চিকিৎসক নিযুক্তি দিয়া, মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ বিধ্বস্ত পথসমূহ অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা, নাজিৰা বোলছবি সমবায় সমিতিয়ে থলুৱা প্ৰবঞ্চনা কৰা কাৰ্য বন্ধ কৰা আদিকে ধৰি বিভিন্ন দাবীত ধৰ্ণা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পিছত নাজিৰা মহকুমাধিপতিৰ যোগেদি 15 দফীয়া দাবী শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত জিলা আয়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয়। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। প্ৰথম কথাটো হ'ল অসমৰ ৰাইজক জ্বলা কলা খোৱা স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব আৰু বিদ্যুৎ মাচুল যিধৰণে বৃদ্ধি পাইছে তেওঁলোকে 40% হ্ৰাস কৰিব লাগিব। যদি নকৰে আমি পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ কাৰ্যসূচী নলৈ সম্পূৰ্ণৰূপে স্মাৰ্ট মিটাৰটো খুলি লৈ SDO অফিচৰ কাৰ্যালয়ত তেওঁলোকক চমজাই দিম। আমাৰ পূৰ্ব মিটাৰটো তেওঁলোকে প্ৰদান কৰিব লাগিব, কাৰণ সকলো প্ৰকাৰৰ সকলো ৰাইজৰ ব্যৱসায় প্ৰতিষ্ঠান সকলো মানুহৰ ইমান আগতে আগষ্ট মাহত গৰম মাহত দিনে নিশাই ফেন চলালোঁ, লাইট জ্বলালোঁ, কিন্তু বিল আহে ধৰিব 500-600 টকা বিল আহে। এতিয়া দেখিছোঁ ঘৰৰ লাইটকেইটা, মোৰ নিজৰ ঘৰৰ কথাই কৈছোঁ, বাহিৰৰ লাইট বন্ধ, সকলো লাইট বন্ধ থাকে, ফেন এনেই অনবৰতে চলাই নুফুৰোঁ, তাৰপাছতো বিল আহে 1800 বিল আহে। তেনেধৰণে ৰাইজক 1250 টকা অৰুণোদয় আঁচনি দি পিনে তেওঁলোকে যদি ভাবিছে শোষণ কৰিম বুলি, তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব হুঁচিয়াৰ কৰি দিছোঁ। আৰু শক্তিমন্ত্ৰী যিজন শক্তিমন্ত্ৰী তেওঁ কেৱল চৰাইদেউ মৈদামটো দেখোঁ মাহটোত এবাৰ নহয় এবাৰ তেওঁ ফুৰিবলৈ আহে, কিন্তু শক্তি বিভাগৰ যিটো কাৰ্যালয় গড়গাঁও কাৰ্যালয়তে হওক শিৱসাগৰ কাৰ্যালয়তো হওক এপাক কিন্তু সোমোৱা আজিলৈকে আমি ভূমিকে মই দেখা নাই। তেনেকুৱা মন্ত্ৰী আমাক নালাগে, তেনেকুৱা মন্ত্ৰী আমাক পদত্যাগ কৰাত আমি বিচাৰিছোঁ। তেনেকুৱা মন্ত্ৰী আমাক থকাতকৈ নথকাই ভাল, বেলেগক মন্ত্ৰীত্ব প্ৰদান কৰক। আৰু নাজিৰা যিসমূহ সমস্যা আছে, ONGC সমস্যাই হওক, লিগিৰি পুখুৰী চিকিৎসালয় হওক, নাজিৰা যিখন চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয় হওক, দেখিব ডক্তৰ তাত নাই, তাত চকুত চিকিৎসক ডক্তৰ হওক, বেলেগ বিভাগৰ এজন ডক্তৰে গৈ পিনে বিভিন্ন ধৰণৰ মেডিচিনৰ ডিপাৰ্টমেণ্টত তেওঁলোক চাবলগীয়া হয়। এজন